এই ভিডিওটোৰ জৰিয়তে আমি ইণ্ডিয়ান হিষ্ট্ৰী অৰ্থাৎ ভাৰতীয় ইতিহাসৰ উল্লেখযোগ্য যুদ্ধবোৰৰ বিষয়ে শিকিম। আগন্তুক দিনত হ'ব লগা টেট এক্সামৰ যিটো সোশিয়েল সায়েন্সৰ পেপাৰ সেকেন্ড বুলি যিটো সিলেবাস আছে এই সিলেবাসৰ অন্তৰ্গত হিষ্ট্ৰী সাবজেক্টটোত মেজৰ পলিটিক্যাল ডাইনেষ্টিজ অফ ইণ্ডিয়া এণ্ড देयर কন্ট্ৰিবিউশনছ, এনচিয়েন্ট পিৰিয়ড, মৌৰিয়ানছ এণ্ড গুপ্তাছ, মিডিয়েভেল পিৰিয়ড, তুৰ্ক, আফগান এণ্ড মুগলছ এইবিলাকৰ বিষয় য'ত আছে তাত আমাৰ যিটো যুদ্ধ বেটেলছবিলাক সোধা হয়, অৰ্থাৎ এইটো বেটেলছ কাৰ মাজত হৈছিলে বা এই বেটেলছৰ বিজয় কোন হৈছিলে এনেধৰণে কুৱেশ্যনবিলাক কৰা হয়। গতিকে তেনেধৰণৰ বেটেলছবিলাকৰ বিষয়ে আমি ইয়াত শিকিম আৰু এই ভিডিঅ'টো কেৱল টেট এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব তেনে কথা নহয়, ই আগন্তুক দিনত হ'ব লগা অন্যান্য ধৰণৰ কম্পিটিটিভ এক্সামবোৰৰ কাৰণেও অতিকে জৰুৰী হ'ব, যথেষ্ট সহায়ক হ'ব আপোনালোকৰ কাৰণে। গতিকে শেষৰলৈকে ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ। লগতে জনাওঁ যে ভিডিঅ'টো ইংৰাজী আৰু অসমীয়া দুইটা ভাষাতে হ'ব। চ' দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' বন্ধুসকল, ইণ্ডিয়ান হিষ্ট্ৰী অৰ্থাৎ ভাৰতীয় ইতিহাসৰ যিবিলাক যুদ্ধ বিগ্ৰহ বা বেটেলছসমূহৰ বিষয়ে আমি আলোচনা কৰিম সেই সম্পৰ্কে কোনো ধৰণৰ MCQs মই বনোৱা নাই। MCQsৰ সলনি মই বিচাৰোঁ যে আপোনালোকে এই যুদ্ধ বিগ্ৰহসমূহ বা বেটেলছসমূহ ভালদৰে মনত ৰাখি যাওক, যাতে পৰীক্ষাত কোনো ধৰণৰ অসুবিধাত পৰিব লগা নহয়। ভিডিঅ'টো ভালদৰে চাব, গোটেইখিনি আপোনালোকৰ মনত থাকি যাব আৰু লগতে PDF-ৰ কপি পাই যাব আপোনালোকে এই ভিডিঅ'টোৰ। PDF-ৰ কাৰণে আপোনালোকে তলত টেলিগ্ৰামৰ লিংক এটা দিয়া আছে, টেলিগ্ৰামৰ সেই লিংকটোত গৈ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব আৰু PDF-টো আপোনালোকে ডাউনলোড কৰি ল'ব। চ' আহিছোঁ প্ৰথমটো আমাৰ বেটেলছ আজি আলোচনা কৰিব লৈছোঁ, বেটেল অফ দ্য হাইডা পাছ। অতিকে গুৰুত্বপূৰ্ণ। ইয়াত এই বেটেল অফ হাইডা পাছ কাৰ হৈছিলে? বেটেল অফ হাইডা পাছ মানে হাইডা পাছৰ যুদ্ধ, আৰু ই হৈছিলে বিটুইন কিং পোৰাছ এণ্ড আলেকজেণ্ডাৰ, অৰ্থাৎ পুৰু ৰজা আৰু আলেকজেণ্ডাৰ ৰজাৰ মাজত হৈছিলে বেটেল অফ হাইডা পাছ, আৰু ই সংঘটিত হৈছিলে 326 BCE, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 326ত হৈছিলে। আৰু আমি কেতিয়াবা 327ও পাব পাৰোঁ, 326ৰ সলনি যদি 327 পাওঁ সেইটোকে আমি টিক মাৰি থৈ আহিব লাগিব, কাৰেক্ট সেইটোৱে হ'ব। 326 বা 327 পোৱা যায়, গতিকে ভালদৰে মনত ৰাখিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত যিটো আমি BC পাইছোঁ, BC আৰু তাৰপিছত আমি AD পাইছোঁ, AD, গতিকে BC আৰু AD ফুল ফৰ্মটো সকলোৱে জানে সম্ভৱ। BC মানে হৈছে বিফৰ ক্ৰাইষ্ট অৰ্থাৎ খ্ৰীষ্টপূৰ্ব, আৰু AD মানে হৈছে এনো ডমিনি অৰ্থাৎ খ্ৰীষ্টাব্দ। কিন্তু আমি ইয়াত যিবিলাক চন তাৰিখ উল্লেখ কৰিছোঁ সেইটো BCEত উল্লেখ কৰিছোঁ, অৰ্থাৎ হিষ্ট্ৰীৰ বিভিন্ন ঘটনাবিলাক BCEটো লিখা হয়। এতিয়া আপোনালোকে BCEৰ যিটো ফুল ফৰ্ম আছে সেইটো কমেণ্টত লিখি জনাওক। আহিছোঁ ছেকেণ্ড বেটেলটোলৈ। ছেকেণ্ড বেটেল হৈছে চেলুচিড মৌৰিয়ান ৱাৰ। চ' কাৰ মাজত হৈছিলে এই ৱাৰটো? চেলুচিড মৌৰিয়ান, অৰ্থাৎ চেলুচিড মৌৰিয়ান, মৌৰ্যসকলৰ যুদ্ধ বুলি কোৱা হয় যাক। সেইটো হৈছিলে মৌৰ্য সম্ৰাট, তেওঁৰ নাম আছিলে চন্দ্ৰগুপ্ত মৌৰ্য আৰু চেলুস্কাছ এজন গ্ৰীক ৰজা আছিলে বা গ্ৰীক সেনাপতি আছিলে তেওঁ। সেই গ্ৰীক সেনাপতি চেলুস্কাছৰ লগত ভাৰতৰ সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ যুদ্ধ হৈছিলে, আৰু এই যুদ্ধ হৈছিলে 303 BCEত হৈছিলে। ভালকৈ মনত ৰাখিব লাগিব। আহিছোঁ নেক্সটটোলৈ। নেক্সট বেটেলটো হৈছে বেটেল অফ বাটাপি। এইটো হৈছিলে বেটেল অফ বাটাপি মানে বাটাপিৰ যুদ্ধ, আৰু এইটো হৈছিলে বিটুইন পল্লৱাজ এণ্ড চালুকিয়াছ, অৰ্থাৎ ভাৰতৰে দুটা বংশ, এটা হৈছে কি পল্লৱসকল আৰু চালুক্যসকলৰ মাজত হৈছিলে, পল্লৱসকল আৰু চালুক্যসকলৰ মাজত। ই হৈছিলে 642 CEত হৈছিলে। এতিয়া আমি যিটো BCE পাইছিলোঁ সেই BCEৰ বিটো কাটি দিলে CE পাই যাওঁ, গতিকে CEত হৈছিলে এইটো। 4 নম্বৰ বেটেলটোত আমাৰ কি আছে? ফাৰ্ষ্ট বেটেল অফ টাৰাইন, টাৰাইনৰ প্ৰথম যুদ্ধ, আৰু টাৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত, আৰু য'ত কি হয় পৃথ্বীৰাজ চৌহানে কি কৰিছিলে? মহম্মদ ঘুৰিক পৰাস্ত কৰিছিলে, আৰু ই হৈছিলে 1191 CEত। ভালকৈ মনত ৰাখিব। 5 নম্বৰ যুদ্ধ আছিলে ছেকেণ্ড বেটেল অফ টাৰাইন,
অৰ্থাৎ ফাৰ্ষ্ট বেটেল অফ তৰাইন আমি পঢ়িলোঁ এতিয়া ছেকেণ্ড বেটেল অফ তৰাইন চাবলৈ গৈ আছোঁ তাত কি আছে মহম্মদ ঘুৰি ডিফিয়েটেড পৃথিৱীৰাজ চৌহান এইটো হৈছিলে মহম্মদ ঘুৰি আৰু পৃথিৱীৰাজ চৌহানৰ মাজত কিন্তু ইয়াত কি হৈছিলে আগৰ ফাৰ্ষ্ট বেটেলত কি হৈছিলে পৃথিৱীৰাজ চৌহানে মহম্মদ ঘুৰিক পৰাস্ত কৰিছিলে কিন্তু ছেকেণ্ড যিটো বেটেল হৈছিলে তৰাইনৰ ছেকেণ্ড যিটো যুদ্ধ হৈছিলে দ্বিতীয় যুদ্ধটো তাত কি হৈছিলে মহম্মদ ঘুৰিয়েহে পৃথিৱীৰাজ চৌহানক পৰাস্ত কৰিছিলে আৰু ই হৈছিলে এবছৰ পিছত 1192 CE হৈছিলে বা 1192 চনত বুলি আমি লিখিব পাৰোঁ গতিকে ভালকৈ মনত ৰাখিব এই দুটা বেটেল অতিকে গুৰুত্বপূৰ্ণ বেটেল অফ তৰাইন অৰ্থাৎ তৰাইনৰ প্ৰথম যুদ্ধ যিটো আছিলে সেইটো তৰাইনৰ প্ৰথম যুদ্ধ তৰাইনৰ দুইটা যুদ্ধ কি হৈছিলে পৃথিৱীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত সংঘটিত হৈছিলে আৰু প্ৰথমটো যুদ্ধত কি হৈছিলে পৃথিৱীৰাজ চৌহানে মহম্মদ ঘুৰিক পৰাস্ত কৰিছিলে আৰু ই হৈছিলে 1191 খ্ৰীষ্টাব্দত বা চনত আৰু দ্বিতীয়টো যুদ্ধ যিটো হৈছিলে তৰাইনৰ দ্বিতীয়টো যুদ্ধত কি হৈছিলে মহম্মদ ঘুৰিয়ে পৃথিৱীৰাজ চৌহানক পৰাস্ত কৰিছিলে আৰু ই সংঘটিত হৈছিলে এবছৰ পিছত 1192 চনত বা 1192 খ্ৰীষ্টাব্দত এইখিনি কথা ভালকৈ মনত ৰাখিব অতিকে গুৰুত্বপূৰ্ণ তাৰপিছত নেক্সট বেটেলটোলৈ আহিছোঁ তাৰ পিছৰ যুদ্ধটো আছিলে 2 বছৰ পিছত অৰ্থাৎ 1192 চনত কি হৈছিলে তৰাইনৰ ছেকেণ্ড যুদ্ধ হৈছিলে দ্বিতীয় যুদ্ধ হৈছিলে তৰাইনৰ দ্বিতীয় যুদ্ধ পিছত 2 বছৰ পিছত অৰ্থাৎ 1194 চনত হৈছিলে বেটেল অফ চন্দাৱাৰৰ যুদ্ধ আৰু এই চন্দাৱাৰ যিটো যুদ্ধ আছিলে সেইটো মহম্মদ ঘুৰি আৰু জয়চন্দ্ৰৰ মাজত হৈছিলে আৰু ইয়াত কি হৈছিলে মহম্মদ ঘুৰিয়ে যি জয়চন্দ্ৰ আছিলে সেই জয়চন্দ্ৰক পৰাস্ত কৰিছিলে এই কথাটো ভালকৈ মনত ৰাখিব লাগিব তিনিটা যুদ্ধই অতিকে গুৰুত্বপূৰ্ণ ফাৰ্ষ্ট বেটেল অফ তৰাইন ছেকেণ্ড বেটেল অফ তৰাইন আৰু বেটেল অফ চন্দাৱাৰ তৰাইনৰ প্ৰথম যুদ্ধ তৰাইনৰ দ্বিতীয় যুদ্ধ আৰু চন্দাৱাৰৰ যুদ্ধ য'ত কি আছিলে মহম্মদ ঘুৰি জড়িত আছিলে আৰু যুদ্ধকেইটা ক্ৰম অনুসৰি হৈছিলে 1191 চনত 1192 চনত আৰু 1194 চনত অতিকে গুৰুত্বপূৰ্ণ তাৰ পিছৰ গুৰুত্বপূৰ্ণ যুদ্ধটো হৈছে প্ৰথম পানিপথৰ যুদ্ধ বা ফাৰ্ষ্ট বেটেল অফ পানিপথ বুলি যাক কোৱা হয় আৰু ই সংঘটিত হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত আৰু ইয়াত বাবৰে ইব্ৰাহিম লোডিক পৰাস্ত কৰে আৰু এই যুদ্ধ সংঘটিত হৈছিলে 1526 খ্ৰীষ্টাব্দত এইটো মনত ৰাখিব 1526 খ্ৰীষ্টাব্দৰ যুদ্ধটো লৈছোঁ কিন্তু পানিপথৰ যুদ্ধ বুলি ক'লে এক্সামিনাৰৰ এটা ফেভাৰাইট কুৱেশ্যন হয় সেইকাৰণে ভালকৈ মনত ৰাখিব পানিপথৰ যুদ্ধ কাৰ মাজত হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত এনেকৈও কুৱেশ্যন কৰা হয় বা পানিপথৰ প্ৰথম যুদ্ধত বাবৰে কাক পৰাস্ত কৰিছিলে ইব্ৰাহিম লোডিক ভালকৈ মনত ৰাখিব আৰু কেতিয়া হৈছিলে সেইটো গুৰুত্বপূৰ্ণ তাৰ পিছৰ গুৰুত্বপূৰ্ণ যুদ্ধটো হৈছে খানৱাৰ যুদ্ধ বা বেটেল অফ খানৱা বুলি যাক কোৱা হয় ই হৈছিলে মোগল সম্ৰাট বাবৰ আৰু লগতে ৰাণা সাংগা অফ মেৱাৰ অৰ্থাৎ মেৱাৰৰ ৰাণা সাংগা আৰু মোগল সম্ৰাট বাবৰৰ মাজত হৈছিলে আৰু ই সংঘটিত হৈছিলে 1526ৰ এবছৰ পিছতে অৰ্থাৎ পানিপথৰ প্ৰথম যুদ্ধৰ এবছৰ পিছতে হৈছিলে খানৱাৰ যুদ্ধ আৰু চনটো হৈছিলে 1526 খ্ৰীষ্টাব্দ ভালকৈ মনত ৰাখিব লাগিব আমি কথাকেইটাৰ এটাৰ লগত ইটো যদি লিংক ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি মনত ৰাখিবলৈ বেছি সহজ হ'ব যে বেটেল অফ পানিপথ প্ৰথম বেটেল অফ পানিপথ যিটো ফাৰ্ষ্ট পানিপথৰ যিটো যুদ্ধ আছিলে বা প্ৰথম যুদ্ধ আছিলে সেই যুদ্ধটোৰ এবছৰ পিছতে কি হৈছিলে খানৱাৰ যুদ্ধ হৈছিলে কিন্তু দুইটা যুদ্ধতে কোন জড়িত আছিলে বাবৰ জড়িত আছিলে মোগল সম্ৰাট বাবৰ জড়িত আছিলে দুইটাতে আৰু প্ৰথম যিটো পানিপথৰ যুদ্ধ আছিলে তাত ইব্ৰাহিম লোডিক পৰাস্ত কৰে আৰু দ্বিতীয়তে যি তেওঁ যুদ্ধ জয় হৈছিলে সেইটো মেৱাৰৰ ৰজা ৰাণা সাংগাৰ ওপৰত জয় হৈছিলে এনেকৈ কথাটো মনত ৰাখিব লাগিব সো বন্ধুসকল খানৱাৰ যুদ্ধ পিছত বাবৰে আকৌ যুদ্ধ কৰে সেইটো আৰু গুৰুত্বপূৰ্ণ বাবৰে আকৌ যুদ্ধ কৰে অৰ্থাৎ বাবৰে কৰা যুদ্ধবিলাক আমি কেনেকৈ পাইছোঁ যে 1526ত আৰম্ভ হ'ল 1527ত আকৌ এটা যুদ্ধ হ'ল সেইটো হৈছিলে খানৱাৰ যুদ্ধ আৰু 1528 খ্ৰীষ্টাব্দত বাবৰে কৰে চন্দেৰীৰ যুদ্ধ অৰ্থাৎ বেটেল অফ চন্দেৰী আৰু ইয়াত বাবৰ
আৰু মেদিনী ৰায় চন্দেৰীৰ ৰজা আছিলে মেদিনী ৰায় এই মেদিনী ৰায়ৰ মাজত হৈছিলে ইয়াত মেদিনী ৰায় পৰাস্ত হয় বাবৰৰ হাতত এটো মনত ৰাখিব লাগিব বাবৰ ডিফিটেড মেদিনী ৰায় অফ চন্দেৰী তাৰ পিছত আকৌ বাবৰ জড়িত থকা যুদ্ধটো হৈছে হেতু বেটেল অফ ঘাগৰা বা গগাৰা বুলি কোৱা হয় কবাত গগাৰা বুলি পাব কবাত ঘাগৰা বুলি পাব বেটেল অফ ঘাগৰা বা বেটেল অফ গগাৰা বা ঘাগৰাৰ যুদ্ধ বুলি পাব আৰু ইয়াত বাবৰ জড়িত আছিল আৰু তেওঁ আফগান সকলৰ লগত যুদ্ধ কৰিছিলে ইয়াত আৰু আফগান সকলক তেওঁ পৰাস্ত কৰে বাবৰে আফগানক পৰাস্ত কৰে আৰু এই যুদ্ধটো হৈছিল 1529 খ্ৰীষ্টাব্দত ভালকে মনত ৰাখিব এতিয়া এডখতে আপোনালোকে এটা লিংক পাইছে সেই লিংকটো হৈছে আমি এতিয়ালৈকে 4টা যুদ্ধ পালো যি 4টা যুদ্ধ বাবৰ জড়িত আছিল 1526 ৰ পৰা আৰম্ভ হয় প্ৰথমটো কি আছিল যুদ্ধটো বাবৰ জড়িত সেইটো আছিল বেটেল অফ পানিপথ তাৰ পিছত 27ত হৈছিল বেটেল অফ খানৱা আৰু 28ত এতিয়া হ'ল বেটেল অফ চন্দেৰী আৰু 29ত যেটো যুদ্ধ হৈছিল সেইটো আছিল বেটেল অফ ঘাগৰা এইখিনি ভালকে যদি মনত ৰাখে আপোনালোকে তেতিয়া আপোনালোকৰ পৰীক্ষাত নিশ্চয়কৈ এই বিষয়ত যেটো প্ৰশ্ন আহিব সেইটো কেতিয়াও ভুল নহয় বা আপোনালোকে এৰি থৈ আহিব লগা নহব এতিয়া বাবৰৰ পিছত বাবৰৰ পুত্ৰ হুমায়ুন আৰু এই হুমায়ুন কোনটো যুদ্ধৰ লগত জড়িত আছে আমি চাবলৈ গৈ আছো এতিয়া ইয়াতো এটা লিংক আমি পাই যাম আপোনালোকে ভালকে চাব ভিডিওটো গুৰুত্ব দি ইয়াত হৈছিল বেটেল অফ চৌচা অৰ্থাৎ চৌচাৰ যুদ্ধ হৈছিল আৰু এই চৌচাৰ যুদ্ধ হৈছিল মোগল সম্ৰাট হুমায়ুন আৰু শেৰ শাহ চুৰীৰ মাজত আৰু য'ত মোগল সম্ৰাট হুমায়ুন কি হয় পৰাস্ত হয় আৰু ই হৈছিল 1539ত হৈছিল এটো মনত ৰাখিব বেটেল অফ চৌচা অৰ্থাৎ চৌচাৰ যুদ্ধ বা চৌচা বুলি কোৱা হয় অসমীয়াত এনেকৈ আহিব চৌচা বুলি কোৱা হয় গতিকে এই চৌচাৰ যুদ্ধ হৈছিল 1539 চনত আৰু এবছৰ পিছতে 1540 চনতে বা 1540 খ্ৰীষ্টাব্দত হৈছিল বেটেল অফ কনৌজ বা বিলগ্ৰাম অৰ্থাৎ কনৌজৰ যুদ্ধ বা বিলগ্ৰামৰ যুদ্ধ হৈছিল ইয়াতো হৈছিল এই দুটা যুদ্ধ হৈছিল মোগল সম্ৰাট হুমায়ুন আৰু শেৰ শাহ চুৰীৰ মাজত ভালকে মনত ৰাখিব আৰু ইয়াত শেৰ শাহ চুৰীয়ে আকৌ পুনৰ কি কৰে হুমায়ুনক পৰাস্ত কৰে দুইটা যুদ্ধতে চৌচাৰ যুদ্ধ আৰু কনৌজৰ যুদ্ধ বা বিলগ্ৰামৰ যুদ্ধ এই দুইটা যুদ্ধতে কি হয় হুমায়ুন পৰাজিত হয় কাৰ হাতত হ'ব শেৰ শাহ চুৰীৰ হাতত পৰাজিত হয় আৰু দুইটা যুদ্ধ ঘটনাক্ৰমে এবছৰ অগা পিছাকে হয় 1539 আৰু 1540 1539 এণ্ড 1540 ৰ মাজত হয় গতিকে ভালদৰে মনত ৰাখিব সো এতিয়া আমি আহিছো পানিপথৰ দ্বিতীয় যুদ্ধলৈ সেকেন্ড বেটেল অফ পানিপথৰ দ্বিতীয় যুদ্ধ এটা পানিপথৰ প্ৰথমটো যুদ্ধত কোন জড়িত আছিল বাবৰ জড়িত আছিল এতিয়া পানিপথৰ দ্বিতীয়টো যেটো যুদ্ধ হৈছিল তাত বাবৰৰ নাতি আকবৰ জড়িত আছিল আৰু আকবৰ আৰু কাৰ মাজত হৈছিল হেমুৰ মাজত ৰজা হেমুৰ মাজত হৈছিল ৰজা হেমু আকবৰৰ মাজত হৈছিল যুদ্ধটো আৰু ইয়াত আকবৰে হেমুক পৰাজিত কৰে আৰু ই সংগঠিত হৈছিল 1556 খ্ৰীষ্টাব্দত 1556 খ্ৰীষ্টাব্দত হৈছিল পানিপথৰ দ্বিতীয়টো যুদ্ধ পানিপথৰ প্ৰথম যুদ্ধ পানিপথৰ দ্বিতীয় যুদ্ধ দুইটা মনত ৰাখিব পানিপথৰ প্ৰথম যুদ্ধ হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত এতিয়া পানিপথৰ সেকেন্ডটো যেটো দ্বিতীয়টো যুদ্ধ হৈছিল বাবৰৰ নাতি আকবৰ আৰু হেমু ৰজাৰ মাজত হৈছিল ভালদৰে মনত ৰাখিব তাৰ পিছত আমি আহিছো 1565 চনত হোৱা যুদ্ধটোলৈ 1565 চনত হোৱা এই যুদ্ধটো আছিল বেটেল অফ বানিহাটি অৰ তালিকটা বুলি কোৱা হয় অৰ্থাৎ তালিকটা বা বানিহাটিৰ যুদ্ধ আৰু এই যুদ্ধ হৈছিল ডেক্কানৰ সুলতান আৰু বিজয়নগৰ সাম্ৰাজ্যৰ মাজত য'ত ডেক্কানৰ সুলতানসকলে কি কৰে অৰ্থাৎ দক্ষিণৰ সুলতানসকলে বিজয়নগৰ সাম্ৰাজ্যক পৰাজিত কৰে ইয়াৰ ৰজাৰ নাম উল্লেখ কৰা হোৱা নাই ডেক্কান সুলতানেটছ আৰু বিজয়নগৰ এম্পায়াৰ বুলি কোৱা হয় এই যুদ্ধটো জড়িত ব্যক্তিসকলক বা জড়িত দুটা ফৈদক গতিকে আমি এই কথা এনেকৈ মনত ৰাখিব লাগিব আৰু ই সংগঠিত হৈছিল 1565 চনত সো বন্ধুসকল তাৰ পিছতে আমি পাইছো হলদিঘাটিৰ অতি বিখ্যাত যুদ্ধ হলদিঘাটিৰ অতি বিখ্যাত বা সকলোৰে মুখে মুখে চৰ্চাত থকা যুদ্ধটো যিখন যুদ্ধত ভাৰতীয় ইতিহাসৰ বিখ্যাত ব্যক্তি মহাৰাণা প্ৰতাপ জড়িত আছিল আৰু মহাৰাণা প্ৰতাপৰ কাৰ মাজত হৈছিল
মোগল সেনাৰ মাজত হৈছিলে আৰু মোগল সেনাৰ নেতৃত্ব দিছিলে মানসিং প্ৰথমে মানসিং ফাৰ্ষ্টে মোগল সেনাৰ নেতৃত্ব দিছিলে আৰু মানসিং ফাৰ্ষ্টে কি কৰে মহাৰাণা প্ৰতাপক পৰাজিত কৰে হালদিঘাটিৰ বিখ্যাত যুদ্ধত পৰাজিত হয় মহাৰাণা প্ৰতাপ আৰু এইটো হৈছিলে 1576 খ্ৰীষ্টাব্দত অৰ্থাৎ 1576ত হৈছিলে যুদ্ধটো মনত ৰাখিব হালদিঘাটিৰ যুদ্ধ মহাৰাণা প্ৰতাপ জড়িত আছে আৰু মানসিং প্ৰথম জড়িত আছে আৰু মানসিং প্ৰথম কাৰ ফালৰ পৰা আছিল মোগল সকলৰ ফালৰ পৰা আছিল অৰ্থাৎ মোগলৰ তেওঁ সেনাপতি আছিল তাৰ পিছতে মনত ৰাখিবলগীয়া যুদ্ধটো হৈছে বেটেল অফ কাৰ্টাৰপুৰ অৰ্থাৎ কাৰ্টাৰপুৰৰ যুদ্ধ যেটো কাৰ্টাৰপুৰৰ যুদ্ধ হৈছিল মোগল সম্ৰাট শাহজাহান যিজন শাহজাহানে কি কৰিছিল তাজমহল বনাইছিল সেই শাহজাহান আৰু শিখ সকলৰ মাজত হৈছিল আৰু শিখ সকলৰ সেনাপতি আছিল গুৰু হৰগোবিন্দ মনত ৰাখিব ভালকে শিখ সকলৰ নেতৃত্ব দিছিল গুৰু হৰগোবিন্দে আৰু গুৰু হৰগোবিন্দ আৰু শাহজাহানৰ মাজত হৈছিল এই যুদ্ধটো কাৰ্টাৰপুৰৰ যুদ্ধ আৰু ই হৈছিল 1635 খ্ৰীষ্টাব্দত সো বন্ধুসকল আশা ৰাখিছো আপোনালোকে এই কথাখিনি ভালদৰে বুজি পাইছে ভালদৰে আপোনালোকে আয়ত্ত কৰিব পাৰিছে আৰু যদি আপোনালোকে ভালদৰে বুজি পাইছে বা আয়ত্ত কৰিব পাৰিছে তেনেহলে ভিডিওটো লাইক এটা কৰি দিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহিছো নেক্সট বেটেল সমূহলৈ অৰ্থাৎ যুদ্ধসমূহলৈ আমি আলোচনা কৰিবলৈ লোৱা তাৰ পিছৰ যুদ্ধটো হৈছে বেটেল অফ কোল্হাপুৰ অৰ্থাৎ কোল্হাপুৰৰ যুদ্ধ বুলি যাক কোৱা হয় আৰু এই যুদ্ধটো হৈছিল শিৱাজী মহাৰাজ আৰু আদিল শাহৰ সৈনিকৰ মাজত বা আদিল শাহী ফৰ্চেছ বুলি কোৱা হয় বা আদিল শাহী সেনা বুলিও কোৱা হয় বা আদিল শাহৰ সেনা এনেকৈ অসমীয়াত আহিব গতিকে মনত ৰাখিব লাগিব শিৱাজী আৰু আদিল শাহৰ মাজত যেটো যুদ্ধ হৈছিল সেই যুদ্ধটো ক'ত হৈছিল বেটেল অফ কোল্হাপুৰত অৰ্থাৎ কোল্হাপুৰৰ যুদ্ধ হৈছিল কোল্হাপুৰৰ যুদ্ধ বুলি কোৱা হয় আৰু এই কোল্হাপুৰৰ যুদ্ধটো 1659 চনতে সংঘটিত হৈছিল তাৰ পিছত আমি চাম বেটেল অফ পুৰন্দৰ অৰ্থাৎ পুৰন্দৰৰ যুদ্ধ এটো এটা উল্লেখযোগ্য যুদ্ধ হয় এই যুদ্ধত কি হৈছিল মোগল সৈনিকসকল আৰু শিৱাজী মহাৰাজৰ মাজত যুদ্ধ হৈছিল আৰু এই যুদ্ধত কি হৈছিল শিৱাজী মহাৰাজ অৰ্থাৎ মহাৰাষ্ট্ৰৰ মাৰাঠাসকলৰ বিখ্যাত শিৱাজী মহাৰাজ আছিল তেওঁ পৰাজিত হৈছিল মোগল সৈনিকৰ হাতত আৰু এই যুদ্ধ সংঘটিত হৈছিল 1665 খ্ৰীষ্টাব্দত তাৰ পিছত আমি চাবলৈ লোৱা যুদ্ধটো হৈছে বেটেল অফ সিংহগড় বুলি কয় সিংহগড় বুলি কয় সিংহগড়ৰ যুদ্ধ আৰু এই সিংহগড়ৰ যুদ্ধ হৈছিল মাৰাঠা সাম্ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত আৰু ইয়াৰ নেতাসকলৰ নাম সাধাৰণতে সোধা নহয় ইয়াত মাত্ৰ সোধা হয় কোন দুটা সাম্ৰাজ্যৰ মাজত সিংহগড়ৰ যুদ্ধ হৈছিল বা কিমান চনত হৈছিল এটো হৈছিল 1670 চনত কাৰ মাজত হৈছিল মাৰাঠা সাম্ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত হৈছিল আৰু বন্ধুসকল এই যুদ্ধটোৰ সমসাময়িক অৰ্থাৎ এবছৰ পিছত বা দুবছৰ পিছত অসমত এখন বিখ্যাত যুদ্ধ হৈছিল সেই যুদ্ধটো কি আছিল আপোনালোকে কমেন্টত লিখিবলৈ নাপাহৰিব মই নেক্সট ভিডিওত এই ভিডিওটো যেতিয়া সেকেন্ড পাৰ্ট লৈ আহিম সেই ভিডিওত মই তাৰ এনসাৰটো আপোনালোকক নিশ্চয়কৈ দিম কিন্তু এতিয়া আপোনালোকে কমেন্টত লিখক আমি আলোচনা কৰিব লৈছো বেটেল অফ দিল্লী অৰ্থাৎ দিল্লীৰ যুদ্ধ আৰু এই দিল্লীৰ যুদ্ধ হৈছিল মাৰাঠাসকল আৰু মোগলসকলৰ মাজত য'ত মাৰাঠাসকলে মোগলসকলক পৰাজিত কৰিছিল আৰু ই সংঘটিত হৈছিল 1737 খ্ৰীষ্টাব্দত বেটেল অফ ভাছাই অৰ্থাৎ ভাছাইৰ যুদ্ধ বুলি কোৱা হয় ভাছাইৰ যুদ্ধ সংঘটিত হৈছিল মাৰাঠাসকল আৰু পৰ্তুগীজসকলৰ অৰ্থাৎ বেটেল অফ ভাছাই হোৱাৰ লগে লগে সংঘটিত হোৱাৰ লগে লগে ভাৰতবৰ্ষত কলোনিয়েল ৰুল অৰ্থাৎ সাম্ৰাজ্যবাদী শাসনৰ এটা ইংগিত পোৱা গৈছিল ভালকে মনত ৰাখিব বেটেল অফ ভাছাই বা ভাছাইৰ যুদ্ধৰ জৰিয়তে ভাৰতবৰ্ষত যে কলোনিয়েল ৰুল হ'বলৈ গৈ আছে বা সাম্ৰাজ্যবাদী শাসন আৰম্ভ হ'বলৈ গৈ আছে তাৰ এটা ইংগিত পোৱা গৈছিল আৰু এই দুটা যুদ্ধ হৈছিল মাৰাঠাসকল আৰু এটা যুদ্ধ দুটা যুদ্ধ বুলি ক'লো মই এটা যুদ্ধ আছিল হেতু বেটেল অফ ভাছাই আছিল আৰু বেটেল অফ ভাছাই হৈছিল মাৰাঠাসকল আৰু পৰ্তুগীজসকলৰ মাজত আৰু য'ত মাৰাঠাসকলে পৰ্তুগীজসকলক পৰাস্ত কৰিছিল আৰু ই সংঘটিত হৈছিল চনটো ইয়াত ভুল হৈছে এটো হ'ব লাগিছিল 1739ত হৈছিল ভালকে মনত ৰাখিব তাৰ পিছত আছে ফাৰ্ষ্ট ৰহিলা ৱাৰ অৰ্থাৎ প্ৰথম ৰহিলাৰ যুদ্ধ আৰু এই যুদ্ধ হৈছিল সুজাউদ্দৌলা
নবাব অফ আৱাধ এণ্ড দ্য ৰহিলাছসকলৰ মাজত অৰ্থাৎ চুজা-উদ-দৌলা নবাব অফ আৱাধ আৰু ৰহিলাছসকল এইসকলৰ মাজত যুদ্ধ সংঘটিত হৈছিলে ভালকৈ মনত ৰাখিব আৰু ইয়াৰ চনটো ইমান গুৰুত্বপূৰ্ণ নহয় কাৰণ চনটো সম্পৰ্কে একজেক্টলি জনা নাযায় গতিকে চনটো ইমান গুৰুত্ব নহয় চনটোত আপোনালোকে গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই মাত্ৰ মনত ৰাখিব লাগিব ইয়াত তিনিটা শক্তি জড়িত আছিলে বেটেল অফ ৰহিলা বা ৰহিলা ৱাৰত ৰহিলা যুদ্ধত সেই তিনিটা শক্তি হৈছিলে চুজা-উদ-দৌলা নবাব অফ আৱাধ আৱাধৰ নবাব আৰু লগতে ৰহিলাসকল ইয়াত জড়িত আছিলে তাৰপিছত যেটো কৰ্ণাটিক ৱাৰ বা কৰ্ণাটিক যুদ্ধ বুলি কোৱা হয় কৰ্ণাটিক যুদ্ধ বা কৰ্ণাটৰ যুদ্ধ বুলি কোৱা হয় যাক প্ৰথমটো দ্বিতীয়টো দুইটা যুদ্ধতে ব্ৰিটিছ আৰু ফ্ৰান্সসকল জড়িত আছিলে আৰু প্ৰথম যুদ্ধ ইমান মীমাংসা হোৱা নাছিলে কোন যুদ্ধত জয় হৈছে বা কোন পৰাস্ত হৈছে সিমান ভালকৈ ইয়াত মীমাংসা হোৱা নাছিলে কিন্তু দ্বিতীয় যুদ্ধত কি হৈছে ব্ৰিটিছ শক্তিয়ে ফ্ৰান্স বা ফৰাচী শক্তি কি কৰে পৰাজিত কৰে ব্ৰিটিছ ফৰ্চেছ ডিফিটেড ফ্ৰেঞ্চ ফৰ্চেছ ইন দ্য ছেকেণ্ড বেটেল অফ কৰ্ণাটিক বা ছেকেণ্ড ৱাৰ অফ কৰ্ণাটিক ভালকৈ মনত ৰাখিব আৰু দুইটা যুদ্ধ কি হৈছিলে মনত ৰাখিব লাগিব যে 1746 পৰা 1748 লৈ প্ৰথম যুদ্ধটো চলি আছিলে আৰু 1749 পৰা 1754 মাজত ছেকেণ্ড যুদ্ধটো দ্বিতীয় যুদ্ধটো চলি আছিলে প্ৰথম কৰ্ণাটিক ৱাৰ 1746 পৰা 1748 মাজত আছিলে আৰু ছেকেণ্ড যেটো ৱাৰ আছিলে সেই ৱাৰটো 1749 পৰা 1754 মাজত চলি আছিলে তাৰ পিছতে এটা উল্লেখযোগ্য যুদ্ধ আছে সেই যুদ্ধটো আছে বেটেল অফ প্লাচি বা পলাশীৰ যুদ্ধ বুলি কোৱা হয় আৰু এই পলাশীৰ যুদ্ধত কি হৈছিলে ব্ৰিটিছ শক্তি আৰু নবাব সিৰাজউদ্দৌলাৰ মাজত হৈছিলে য'ত ব্ৰিটিছ শক্তিয়ে কি কৰে নবাব সিৰাজউদ্দৌলাক পৰাস্ত কৰে So Battle of Plassey fought between British forces and Nawab Sirajuddaulah of Bengal and British forces defeated Nawab Sirajuddaulah of Bengal আৰু ই হৈছিলে 1757 খ্ৰীষ্টাব্দত অতিকে গুৰুত্বপূৰ্ণ এইটো অতিকে গুৰুত্বপূৰ্ণ যে 1757 চনৰ অতি ফেমাছ অতি গুৰুত্বপূৰ্ণ যুদ্ধটো আছিলে পলাশীৰ যুদ্ধ আৰু পলাশীৰ যুদ্ধত সিৰাজউদ্দৌলা পৰাস্ত হৈছিলে ব্ৰিটিছৰ হাতত আৰু তাৰ লগে লগে ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ আৰম্ভণি হয় ব্ৰিটিছ সাম্ৰাজ্যৰ শাসনৰ আৰম্ভণি ব্ৰিটিছ শাসনৰ আৰম্ভ হয় অৰ্থাৎ কলোনিয়েল ৰুল ষ্টাৰ্ট হৈ যায় ভাৰতবৰ্ষত ভালকৈ মনত ৰাখিব পলাশীৰ যুদ্ধটো অতি গুৰুত্বপূৰ্ণ ব্ৰিটিছ শাসনৰ এটা পাতনি এটা লেণ্ডমাৰ্ক বুলি কোৱা হয় সো নেক্সট হৈছে বেটেল অফ ৱাণ্ডিৱাছ কাৰ মাজত হৈছিলে বিটুইন ব্ৰিটিছ এণ্ড ফ্ৰেঞ্চ ফৰ্চ আকৌ হৈছে ৱাণ্ডিৱাছৰ যুদ্ধ ফ্ৰান্স আৰু ব্ৰিটিছসকলৰ মাজত হোৱা এইটো এটা গুৰুত্বপূৰ্ণ যুদ্ধ আৰু ই হৈছিলে 1760 খ্ৰীষ্টাব্দত তাৰপিছত আহিলোঁ পানিপথৰ 3 নম্বৰ যুদ্ধটোলৈ পানিপথৰ 3 নম্বৰ যুদ্ধটোত ভালকৈ মনত ৰাখিব ইয়াত মোগল জড়িত নাছিলে পানিপথৰ প্ৰথম যুদ্ধত মোগল জড়িত আছে দ্বিতীয় যুদ্ধতো মোগল জড়িত আছে কিন্তু তৃতীয় যুদ্ধত মোগল জড়িত নাছিলে ইয়াত কোন আছিলে আফগানিস্তানৰ ৰজা আহমদ শাহ আবদালী আৰু মাৰাঠা সাম্ৰাজ্য জড়িত আছিলে আৰু য'ত কি হয় আহমদ শাহ আবদালীয়ে মাৰাঠাসকলক পৰাজিত কৰে আৰু ই হৈছিলে 1761 খ্ৰীষ্টাব্দত ভালকৈ মনত ৰাখিব লাগিব তাৰপিছত হৈছিলে বেটেল অফ বক্সাৰৰ যুদ্ধ হৈছিলে ব্ৰিটিছ সাম্ৰাজ্যবাদী যেটো ইষ্ট ইণ্ডিয়া কোম্পানী বুলি কোৱা হয় সেই সাম্ৰাজ্যবাদী ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইয়াৰ নেতৃত্ব বহন কৰিছিলে হেক্টৰ মুনৰো নামৰ এজন সেনাধ্যক্ষই আৰু ইয়াত কি আছিলে কম্বাইন্ড আৰ্মি আছিলে তাৰ ব্ৰিটিছৰ এগেইনষ্টত কম্বাইন্ড আৰ্মি কাৰ আছিলে মীৰ কাছিম অফ নৱাব অফ বেংগল অৰ্থাৎ মীৰ কাছিম কি আছিলে নৱাব অফ বেংগল আছিলে বেংগলৰ নৱাব আছিলে তাৰপিছত আছিলে নৱাব অফ আৱাধৰ নৱাব আছিলে তাৰ লগত মীৰ কাছিমৰ লগত আৰু মোগল ৰজা বা মোগল সম্ৰাট শাহ আলম ছেকেণ্ড আছিলে তাৰপিছত আহিছোঁ প্ৰথম এংলো মাইচুৰ ৱাৰলৈ প্ৰথম এংলো মাইচুৰ ৱাৰ কেতিয়া হৈছিলে ই হৈছিলে 1767 চনৰ পৰা 1769 চনলৈকে হৈছিলে আৰু ই হৈছিলে সুলতানেট অফ মাইচুৰ এণ্ড ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ভালকৈ মনত ৰাখিব লাগিব মাইচুৰৰ সুলতান আৰু লগতে ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিলে প্ৰথম এংলো মাইচুৰ ৱাৰ আৰু ছেকেণ্ড এংলো মাইচুৰ ৱাৰো এই দুইটা শক্তিৰ মাজতে হৈছিলে আৰু ই চলিছিলে 1780 পৰা 1784
খ্ৰীষ্টাব্দৰ ভিতৰত। চ' বন্ধুসকল, এই 30টা ভাৰতীয় ইতিহাসৰ অতি উল্লেখযোগ্য ঘটনাৰ লগতে মই আজি ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু লগতে ভিডিঅ'টোত যদি কিবা ভুলভ্ৰান্তি আপোনালোকে দেখা পাইছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে আপোনালোকে যদি এডুষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰা হোৱা নাই তেনেহ'লে এডুষ্টাডি চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। চ' ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।